ঈদৰ আগত অসমৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ ট্ৰাক লৈ গৈছিল অসমৰ দুই যুৱক। ঈদৰ এদিন পাছতেই অন্ধ্ৰ প্ৰদেশত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পুনৰ ঘৰলৈ ঘূৰি আহিব নাপালে আছাদ আৰু নুৰ ইছলামে। হয়, দুটকা উপাৰ্জনৰ উদ্দেশ্যে অসমৰ পৰা বহিৰাজ্যলৈ ট্ৰাক চলাই ধুবুৰীৰ চাপৰৰ দুই যুৱকে। ঈদৰ আগত খেৰডুবিৰ ৪২ বছৰীয়া আছাদ আলী আৰু ধীৰঘাটৰ ৩২ বছৰীয়া নুৰ ইছলামে ট্ৰাক লৈ গৈছিল অন্ধ্ৰ প্ৰদেশলৈ। কিন্তু নিয়তিৰ চৰম পৰিহাস। অন্ধ্ৰ প্ৰদেশত AP39TC 2255 নম্বৰৰ ট্ৰাকখনে এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় আছাদ আলী আৰু নুৰ ইছলাম। আছাদ আলীৰ আছে পত্নীসহ ৩ সন্তান। নুৰ ইছলামৰো আছে পত্নীসহ ৩ সন্তান। অৱশেষত শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ পৰা ঘৰলৈ অনা হয় দুয়োৰে মৃতদেহ। তাৰ পাছতেই দুটাকৈ পৰিয়ালত সৃষ্টি হয় শোকাকুল পৰিৱেশ। দুয়ো পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী থকাৰ বাবে এতিয়া পৰিয়াল দুটালৈ নামিছে ঘোৰ অমানিশা। আমি শুনা মতে আর কি যে ঈদর আগদিনা গাড়ি লৈ গুচি যায়। গাড়ি ক'ত লাইনত চলাই নাজানো। আমি 19 তাৰিখত শুনা পালো, পুৱাই শুনা পালো যে এক্সিডেণ্ট হৈছে, কিন্তু মৰিছে নে নাই সেইটো আমি গম পোৱা নাই। পিছত যি কি নহওক খবৰ লৈ চালো যে দুজন ড্ৰাইভাৰ আছিল। এজন আমাৰ একেখন ৰেভিনিউ ভিলেজ হয়, শ্ৰীগ্ৰাম পাৰ্ট 6, তেওঁৰ ঘৰ মাৰুৱাৰ টিলাত, আৰু তেওঁৰ নাম নুৰ ইছলাম, কিন্তু আমাৰ এই অঞ্চলৰ মানুহে গুটু বুলি চিনি পায়। আৰু আছাদ আলী আমাৰ এই খেৰডুবি গাঁৱৰ হয়। দুজনে মানে তাত ডেথ হোৱা বুলি আমি খবৰ পালো। পাই কিনে আমাৰ ইয়াৰ ল'ৰা আকৌ দিল্লীত কাম চাম কৰি আছে। তেখেতক আমি ফোন যোগে যোগাযোগ কৰি, যেহেতু এই অন্ধ্ৰা য'ত এক্সিডেণ্ট হৈছে আৰু দিল্লীৰ বিভিন্ন স্থানত কাম কৰে আমাৰ ল'ৰাবিলাকে, তেখেতৰ পৰা অলপ ওচৰতে হয়, তেখেতক ফোন কৰি পেলাই আমি তাত পঠিয়াই দিলোঁ। পঠিয়াই দি তেখেতে পালে যে দুজনে ডেথ হৈছে, মানে ৰাখি থোৱা ট্ৰাক এখনৰ পিছত এই আছাদ আৰু নুৰ ইছলামৰ গাড়ীটো লাগি গ'ল। লাগি তাতে দুজন স্পট ডেথ হৈছে। পিছত তেখেতক তাৰ পৰা থানাত লৈ যোৱা হয়। থানাৰ পৰা আকৌ পষ্টমৰ্টম কৰি আছাদ মানে আমাৰ ইয়াৰে আকৌ এজন ল'ৰা, যিজন ল'ৰাই দিল্লীত কাম কৰিছিল, তেওঁৰ নাম আছাদ হয়। দুজনে মানে দোস্ত হয়। সেই ল'ৰাজন তেখেতক এই দুটা ডেড বডি এম্বুলেন্সৰ সৈতে আন্ধ্ৰাৰ পৰা আজি ঘৰত লৈ আহে। আমি এতিয়া বিচাৰো কি, যি দুজন ড্ৰাইভাৰ আছিল, আমি জনামতে এখেতৰ মানে পৰিয়ালৰ ইনকামৰ চ'ৰ্চ হ'ল এই ব্যক্তি দুজনেই। এতিয়া ল'ৰা বাচ্চা তিৰি এখেতক এৰি থৈ গৈছে। আমাৰ ইয়াৰ চৰকাৰৰ লগতে আন্ধ্ৰাৰ চৰকাৰকো মই মানে কৰজোৰে অনুৰোধ কৰিম যে যাতে এই কণ ল'ৰা ছোৱালীৰ প্ৰতি সুদৃষ্টি ৰাখি চৰকাৰীভাৱে যদি এখেতক কিবা সহায় সাহায্য কৰা যায়, আমি গাঁৱৰ মানুহে এইখিনি আবেদন জনাওঁ। বৰ্তমান মানে যিদিনা আমি খবৰ পালো সিদিনাৰ পৰাই আমাৰ ইয়াত মানে বহুত এটা শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। কাৰণ এই ল'ৰাজন আমাৰ মানে অমায়িক ব্যৱহাৰৰ আছিল, যদিও ড্ৰাইভাৰ তেওঁ অশিক্ষিত ল'ৰা, কিন্তু আমাৰ সকলোৰে লগত ভাল ব্যৱহাৰ কৰিছিল। যাৰ কাৰণে প্ৰত্যেক দিনে এই দুটা ৰাতি গ'ল, আমি সকলো গাঁৱৰ ৰাইজে এই ঘৰত আহি এখেতৰ পৰিস্থিতিৰ বুজ লওঁ। আৰু ঘৰত খোৱা বোৱা নোহোৱা হৈ গৈছে। তাৰ 30জনী মানে এক প্ৰকাৰ ব্ৰেইন শ্বটৰ নিচিনা হৈ গৈছে। আজি মানে শোকৰ চাহ এনেকুৱা এটা পৰিছে যে আমাৰ গাঁৱৰ কোনো এজন মানুহ ঘৰত নাই যে এই ব্যক্তিজনক দেখিবলৈ অহাটো। প্ৰত্যেক ঘৰৰ পৰা আমি আছো। আমি বহুত মৰ্মান্তিক মানে ঘটনা বুলি অভিহিত কৰি এতিয়া মৰ্মাহত হৈছো। গতিকে আমি আবেদন জনাওঁ চৰকাৰক, যাতে চৰকাৰে এই ফেমিলি দুটালৈ এবাৰ সুদৃষ্টি ৰাখে। এইটোৱে আমাৰ আবেদন। চাপৰৰ পৰা খনীন্দ্ৰ কলিতা, অসম লাইভ 24।